জিন্দাবাদ। ভৱেশ কলিতাৰ স্থলাভিষিক্ত হ'ল দিলীপ শইকীয়া। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত দিলীপ শইকীয়া। বাজপেয়ী ভৱনত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নতুন সভাপতিৰূপে দিলীপ শইকীয়াই গ্ৰহণ কৰিলে দায়িত্বভাৰ। দায়িত্ব লৈ কথা কম কাম বেছি কৰাৰ অংগীকাৰ শইকীয়াৰ। কেন্দ্ৰীয় পৰ্যবেক্ষক গজেন্দ্ৰ সিং শেখাৱতে আনুষ্ঠানিকভাৱে পৰৱৰ্তী ৰাজ্যিক সভাপতি হিচাপে ঘোষণা কৰাৰ পিছতে মঞ্চত উপবিষ্ট জ্যেষ্ঠ কনিষ্ঠ সকলোৱেই নতুন সভাপতি দিলীপ শইকীয়াক জনাই উষ্ম আদৰণি। জ্যেষ্ঠজনক প্ৰণিপাত জনাই দলীয় সতীৰ্থৰ সন্মুখত সেৱা লৈ ৰাজ্যিক সভাপতিৰ গুৰুদায়িত্ব গ্ৰহণ কৰিলে দিলীপ শইকীয়াই। যেহেতু ২৬ৰ বিধানসভাৰ নিৰ্বাচন, তাৰ আগত কেইবাটাও উন্নয়ন পৰিষদৰ নিৰ্বাচন আৰু সমাগত পঞ্চায়তৰ নিৰ্বাচন, মাজত বিটিআৰ নিৰ্বাচন, এই আটাইকেইটা নিৰ্বাচনত আমি সকলোৱে নিশ্চিতভাৱে আমাৰ যি বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰখাই নহয়, সেই বিজয়ৰ ধাৰাক আৰু আমি আমাৰ যি গ্ৰাফ, সেই গ্ৰাফ আমি আপ টু ডেট অৰ্থাৎ উন্নয়নৰ ফালে আমি আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে চেষ্টা কৰিম টিম হিচাপে। নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, আজি পুনৰ প্ৰমাণ হ'ল বিজেপিত নেতা হ'বলৈ ৰজাঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে কাম কৰিলে বিজেপিত ৰাজ্যিক সভাপতি হ'ব পাৰে। আমাৰ দলৰ নেতা হ'বলৈ ৰজাঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ দায়িত্ব গ্ৰহণৰ মুহূৰ্তত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। এই নিৰ্বাচন কংগ্ৰেছত হোৱা হ'লে কেইবাটাও ৰাজীৱ ভৱন জ্বলিলে হয় বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান, আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজাঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছোঁ যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লু বাৰ্ড আৰু ৰজাঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। একেদৰে নৱনিৰ্বাচিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক মুখ্যমন্ত্ৰীয়ে দিলে টাৰ্গেট। শইকীয়াক ২০২৬ত বিজেপিৰ আসনৰ সংখ্যা ১০০লৈ বৃদ্ধি কৰাৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ। দিলীপ শইকীয়াক ২০২৬ত কেৱল বিজেপিৰ এই ৭৫জন বিধায়ক নিৰ্বাচিত কৰাৰ লক্ষ্য স্থিৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ৯৪টা চিটত আমি লোকসভাত জিকিছো আৰু মাত্ৰ ৬টা চিট লাগে। আমি মিত্ৰ দলৰ লগত থাকিম, কিন্তু মিত্ৰ দলৰ লগত থকাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কৰ সংখ্যা ৭৫ৰ দেউনা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতে আমি পাৰ কৰিম। ইফালে কথা কমকৈ কাম অধিক কৰাৰ অংগীকাৰেৰে দায়িত্ব লৈয়ে দিলীপ শইকীয়াই ঘোষণা কৰিলে, কেৱল চৰকাৰ গঠনেই তেওঁৰ মূল লক্ষ্য নহয়। কেৱল মাত্ৰ কেইজনমান বিধায়ক সাংসদ চৰকাৰ গঠন কৰাই ভাৰতীয় জনতা পাৰ্টিৰ মূল লক্ষ্য নহয়। নিশ্চিতভাৱে ৰাজনৈতিক সফলতা বা নিৰ্বাচনী সফলতা এটা ৰাজনৈতিক দলৰ মাপদণ্ড, কিন্তু আদৰ্শবাদ যিটো কোৱা হয়, যি কাৰণে ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হৈছিল, যি কাৰণে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা হৈছিল, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, এই মহান মনীষীক মই আজি শ্ৰদ্ধাৰে দায়িত্ব গ্ৰহণৰ সময়ত মই আজি সেৱা আৰু ভক্তি মোৰ ফালৰ পৰা নিবেদন কৰিছোঁ। এই অনুষ্ঠানতে বিদায়ী সভাপতি ভৱেশ কলিতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় পতাকা দিলীপ শইকীয়াৰ হাতত অৰ্পণ কৰি পৰৱৰ্তী কাৰ্যকালৰ বাবে জনালে শুভেচ্ছা। দিলীপ শইকীয়া ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ বলিষ্ঠ নেতৃত্বত এই বৰ্ষটো আমাৰ নিৰ্বাচনী বৰ্ষ।
কিছুদিন পিছতে আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 26খন জিলা পৰিষদত এক বৃহৎ আমি ইলেকশ্যনলৈ আগবাঢ়িছোঁ তাৰপিছতে আমাৰ মিচিং কাউন্সিল আছে তাৰপিছতে আমাৰ BTC আছে তাৰপিছত ৰাভা হাছাং কাউন্সিল আৰু 26ত আমাৰ বিধানসভা নিৰ্বাচন আছে একেদৰে পূৰ্বৰ সভাপতিসকলৰ দৰেই সকলোকে লগত লৈ দলক আগুৱাই নিয়াৰ বাবে দিলীপ শইকীয়াক আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত একেলগে কাম কৰিব লাগিব দিনে নিশাই দলৰ মাজত আন্তৰিকতা শ্ৰদ্ধা ভক্তি মৰম স্নেহ যিমান বাঢ়িব সিমান দল শক্তিশালী হ'ব আৰু দলে সদায় এই কথা মনত ৰাখিব লাগিব আমি সদায় ৰাইজৰ হৃদয়ত এটা স্থায়ী আস্থাভাজক স্থান নিৰ্মাণ কৰাৰ বাবে আমি সংকল্পবদ্ধ হ'ব লাগিব উল্লেখযোগ্য যে দিলীপ শইকীয়াৰ সন্মুখত এতিয়া তীব্ৰ প্ৰত্যাহ্বান আগন্তুক পঞ্চায়ত নিৰ্বাচন BTC নিৰ্বাচন মিচিং ৰাভা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন তথা 2026ত বিধানসভাৰ নিৰ্বাচন এনে প্ৰত্যাহ্বানমূলক সময়ত দলক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰা দিলীপ শইকীয়াক শুভেচ্ছা জনাই কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ক'লে আগন্তুক বৰ্ষটো অসম বিজেপিৰ বাবে পূৰ্ণাহুতি দিয়াৰ বৰ্ষ প্ৰীতি প্ৰিয়দৰ্শিনীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ